Okay, let's go to the fourth question of question number 4. কি দিয়া আছে? দিয়া আছে যে 1 plus sec a divided by sec a is equal to উলিয়াব লাগে sin square a divided by 1 minus cos a. Okay, basically left side to sec দিয়া আছে, sec দি থোৱা আছে। তো আমি কি কৰিব পাৰোঁ? আমি জানো যে সবতছে প্ৰথমতে আমি approach দিব লাগে sin বা cos লৈ নিয়া। We know that sec a means 1 by cos a. তো যিটো জানো সেইটোকে লিখি দিলোঁ। sec a ৰ জেগাত মই কি লিখিলোঁ? LHS লৈ ললোঁ 1 by cos a লিখিলোঁ, থাকিলে। এই তলৰ sec a জেগাটো 1 by cos a লিখিলোঁ। এতিয়া কি কৰিব পাৰোঁ? নেক্সট একো কৰিব নোৱাৰিলে কি ল'ব লাগে? LCM ল'ব লাগে। প্ৰথমতে চাইনৰ পৰা চাইন cos লৈ গ'লোঁ, তাৰপিছত কি কৰিম? একো নকৰিলে LCM লৈছোঁ আমি। ইয়াত 1 আৰু এই cos, এই 1 ৰ তলত 1 এটা আছে ন, এই 1 আৰু cos ৰ LCM লৈ ল'ব লাগে। 1 আৰু cos ৰ LCM কিমান? অবভিয়াছলি 1 আৰু সামথিং নাম্বাৰ বা যি হয় হওক LCM সেই ডাঙৰটোৱে হ'ব। 1 আৰু cos ৰ LCM হ'ব cos। তো cos a এটা লিখিলোঁ। 1ক এতিয়া এই 1 ৰ তলত থকা 1টোক cos a বনাবলৈ cos a এটা মাল্টিপ্লাই কৰিব লাগিব। তো ওপৰৰ 1টোৰ লগতো cos a এটা মাল্টিপ্লাই কৰিব লাগিব। 1 into cos a হ'ল। এই cos a বনাবলৈ কি মাল্টিপ্লাই কৰিব লাগে? cos a নো cos a বনাবলৈ কি মাল্টিপ্লাই কৰিম? 1 এ মাল্টিপ্লাই কৰিম। তো সেই cos a ওপৰত থকা 1টোৰ লগতো 1 এ মাল্টিপ্লাই, 1 1 যা 1 আৰু। ঠিক আছে? তো বেচিকেলি তলত cos a হৈ গ'ল, ওপৰত cos a plus 1 হৈ গ'ল। একদম তলত আকৌ 1 by cos a এটা আছেই। এতিয়া অবজাৰ্ভ কৰিব লাগে যে এই তলৰ এই ওপৰৰ এই মানে মেইন ডিভাইড লাইনডালৰ ওপৰত যিটো ফ্ৰেকশ্যন তাৰ ডিনমিনেটৰটো cos a আৰু তলৰ পাৰ্টৰ ফ্ৰেকশ্যনটো ডিনমিনেটৰটো cos a। মেইন ডিভাইড লাইনৰ ওপৰৰ ফ্ৰেকশ্যনটো ডিনমিনেটৰটো cos a আৰু তলৰ ফ্ৰেকশ্যনটো ডিনমিনেটৰটো cos a। cos a গ'ল কেনচেল যোৱাৰ পিছত কি থাকিব? cos a plus 1। কথা এটা দেই, এই cos a plus 1ক আৰু কিবা চিম্পলিফাই কৰিব পাৰি নেকি? না, নোৱাৰি। cos a কিবা বোলে উলিয়ালো। cos a কেলে উলিয়াম? আমি cos a sin a কনভাৰ্ট কৰোঁ, cos a কেলে বেলেগলৈ কনভাৰ্ট কৰিম? নোৱাৰি আৰু। তো সেইকাৰণে বুকতো দি থোৱা আছে যে ডু লেফ্ট হেণ্ড এণ্ড ৰাইট হেণ্ড চাইড ছেপাৰেটলি। তো মই লেফ্ট হেণ্ড চাইডটোক ছেপাৰেটলি সলভ বা সিম্পলিফাই কৰি পেলাই cos a plus 1 পালোঁ। और हमसे नहीं होगा क्योंकि ये यही सिंपलेस्ट फॉर्म है। उसके बाद देखो তো RHS লৈ ললোঁ মই। RHS কি দিয়া আছে? আমাক মানে কি উলিয়াব লাগে? cos a plus 1 বুলি উলিয়াই দিব। RHS টো আমাক কি উলিয়াই দিব লাগে? cos a plus 1 বুলি উলিয়াই দিব লাগে। তো চলো करते हैं। তো মই দুটা পাৰ্ট একেলগে উলিয়াই থৈছোঁ এতিয়া। RHS হচ্ছে sin square a divided by 1 minus cos a। sin square a দেখাৰ লগে লগে মনত পৰিব লাগে যে ক'ত দেখিছিলোঁ? sin square এটা দেখিছিলোঁ নহয় আমি বুলি এই trigonometric identity। তো now from identity sin square a plus cos square a is equal to 1, sin square a টো ৰাখিলোঁ লেফ্ট চাইডে, cos square a টো সিপিনে লৈ গ'লোঁ, 1 minus cos square a হৈ গ'ল। দেন আমি এই sin square a ৰ জেগাত 1 minus cos square a পুট কৰিব পাৰিম। যে 1 minus cos square a দেখিলোঁ, আমাৰ ভক্কে মনত পৰি গ'ল, 1 টোক 1 square কৰিব পাৰোঁ। তো আমাৰ এইটো a square minus b square টাইপ ফৰ্মুলা বনি যায়। a square minus b square মানে a plus b আৰু a minus b। তো আমাৰ a হ'ব 1 আৰু b হ'ব cos a। তো 1 square minus cos square a হ'ব 1 plus cos a into 1 minus cos a। তো মন কৰিলে দেখিম যে আমাৰ 1 square minus cos square প্ৰথমতে আছিলে 1, প্ৰথমতে ক'ৰ পৰা আহিলে? প্ৰথমতে একদম আহিলে sin square a পৰা দেই, আহি গৈ আছে, চেঞ্জ হৈ গৈ আছে। sin square a আছিলে, sin square a টোক মই আইডেন্টিটি হেল্পত বনালোঁ 1 minus cos square a। সেই 1 minus cos square a টোক মই চালোঁ কেনেকুৱা নিচিনাকে? a square minus b square নিচিনাকে। তো এই 1 টোকো 1 square বুলি লিখি ল'লোঁ, cos square a টো আছেই। তো 1 square minus cos square a বনিলে আমাৰ 1 plus cos a 1 minus cos a। মন কৰিব লাগে যে 1 minus cos a এটা তলতো আছে। 1 minus cos a 1 minus cos a গ'ল কেনচেল, থাকি গ'ল 1 plus cos a। 1 plus cos a টোক আৰু cos a plus 1 বুলি লিখাত কোনো ইছ্যু নাই। তো cos a plus 1 এইপিনেও ল'লে, cos a plus 1 এইপিনেও ল'লে। তো কিতাপত যেনেকৈ দিছিলে LHS আৰু RHS ছেপাৰেটলি কৰিবা, আমি কৰি মেলি আমি আজৰি। দুইপিনে cos a plus 1 এ পালোঁ। লেফ্ট হেণ্ড চাইডতো cos a plus 1 এ পাইছিলোঁ, ৰাইট হেণ্ড চাইডতো cos a plus 1 এ পালোঁ, মানে লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড ইকুৱেল। এতিয়া মই কৈছোঁ যদি আমি ছেপাৰেটলি নকৰি একেলগে কৰি গ'লোহেঁতেন, মন কৰিব লাগে দেই এতিয়া কথাটো। আমাৰ উলিয়াব দিছে চাবা দেই, ইয়াত ওপৰত একদম ওপৰত এইখিনি ইৰেজ কৰি লৈছোঁ। মন কৰিবা ইয়াত আছে এতিয়া আমাৰ 1 plus cos a plus 1 লৈকে উলিয়ালোঁ নহয়। আমাৰ ইয়াত দিয়া আছে sin square a 1 minus cos a উলিয়াব লাগে। মন কৰিবা অল্টাৰনেটিভ মেথড দেখাইছোঁ নে মই? এই চাবা, এই cos a plus 1 টোক আমি cos a plus 1 divided by 1 বুলি লিখিব, কাৰণ কোনো বস্তু এটাক divided by 1 লিখাত কোনো আপত্তি নাই আমাৰ। তো আমি যদি cos a plus 1 টোক আমি যদি cos a plus 1 divided by whole 1 লিখোঁ, কোনো আপত্তি নাই।